অসমৰ ৰাজনীতি তিনি নাৰীক লৈ উত্তাল মুখ্যমন্ত্ৰীৰ পত্নী গৌৰৱৰ পত্নী অখিল গগৈৰ পত্নী বৃহস্পতিবাৰৰ পৰা খেলিমেলি কি হৈছে অখিল গগৈৰ ঘৰত বহুত ডাঙৰ কাজিয়া কৈছে যে তোৰ কাৰণে ৱাইফে কৈছে যে তোৰ কাৰণে মোৰ ইজ্জত হানি হৈছে আৰু আজি মোৰ ৱাইফে প্ৰিন্সিপালৰ ওচৰত আৰু ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনৰ ওচৰত ঘটনাটোৰ তদন্ত বিচাৰি আৰু তদন্ত কৰাৰ সময়খিনিত তেওঁক চাকৰিৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে আবেদন কৰিছে খং উঠিছে অখিল গগৈৰ বহুত খং আমি দম থকা মানুহ আমি ভয় কৰা মানুহ নহয় হিমন্ত বিশ্ব শৰ্মা দম আছে যদি এনকুৱাৰী কৰক আৰু আপোনাৰ সম্পত্তিৰ ওপৰত এনকুৱাৰী কৰক সদনৰ ভিতৰে বাহিৰে সৰব অখিল গগৈ এই খঙৰ কাৰণ সদনৰ ভিতৰত লগা এখন যুদ্ধখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ আৰম্ভণি বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে ভাষণ দি থাকোঁতে সমালোচনা কৰি অখিল গগৈয়ে কৈছিল আপোনাৰ দিনত চৰকাৰী স্কুল কমিছেহে বঢ়া নাই আৰু আপোনাৰ ঘৰৰ মানুহে ব্যক্তিগত বিদ্যালয় খুলিছে এই কথাতে অখিল গগৈক উভতি ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল এজন পুৰুষে কেতিয়া আক্ৰমণ কৰে মহিলাক যেতিয়া কোনেও একো কৰিব নোৱাৰে যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয় তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে টানিলে অখিল গগৈৰ পত্নীৰ চাকৰিৰ প্ৰসংগ বি বৰুৱা কলেজত আপোনাৰ পত্নীয়ে কেনেকৈ চাকৰি পাইছিল সেই কথাটো মই কোৱা নাই মই যদি কওঁ আপোনাৰ পৰিবাৰে বি বৰুৱা কলেজত কেনেকৈ চাকৰি পাইছিল মইতো আজিলৈকে কোৱা নাই গতিকে ক'ব লাগে এইটো সময়ত আপুনিও ঠিক আছে এই দিনাখন ইণ্টাৰভিউত মই আপোনাক আগত কওঁ আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল পেপাৰত ওলাইছিল ৰেকৰ্ড আছে মই আজি চেলেঞ্জ একচেপ্টেড লগতে মুখ্যমন্ত্ৰীয়ে ক'লে আৰু এটা কথা চেণ্ডেল পিন্ধা আন্দোলনকাৰীয়ে চানমাৰীত মাটি কেনেকৈ কিনিলে ঘৰ কেনেকৈ সাজিলে সেই প্ৰশ্ন উত্থাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই কথাটো ক্ষুব্ধ অখিল গগৈ শুকুৰবাৰেও মুখ্যমন্ত্ৰীক চেলেঞ্জ অখিল গগৈৰ বৃহস্পতিবাৰৰ বিষয়ে পুনৰ বিধানসভাত চেলেঞ্জ এক ইতিমধ্যে অখিল গগৈৰ পত্নীয়ে মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা অভিযোগৰ তদন্ত বিচাৰি অধ্যক্ষলৈ প্ৰেৰণ কৰিছে পত্ৰ তদন্ত নকৰালৈ চাকৰিৰ পৰা আঁতৰাই ৰাখিবলৈও আহ্বান জনাইছে অখিলৰ পত্নীয়ে সেই মুখ্যমন্ত্ৰীলৈ দাবী অখিল গগৈৰ মোৰ পত্নীৰ চাকৰিত যদি 2 নম্বৰী হৈছিল তদন্ত কৰক চেলেঞ্জ 2 অখিলৰ চানমাৰীত থকা ঘৰ মাটি অসৎ ধনেৰে ক্ৰয় কৰা নেকি সেই বিষয়েও তদন্ত কৰক মুখ্যমন্ত্ৰীয়ে অখিলে ক'লে যদি ঘৰ অসৎ উপায়েৰে ক্ৰয় কৰা তেন্তে মোৰ ঘৰ মই মুখ্যমন্ত্ৰীকে দি দিম চেলেঞ্জ 3 পত্নীৰ চাকৰিৰ কেলেংকাৰীৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে এপিএছচিৰ কেলেংকাৰী তদন্ত কৰি দাখিল কৰা বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত আপোনাৰহে নাম আছে মোৰ নাম নাই বুলিও বিধানসভাৰ ভিতৰতে অখিলক ক'লে মুখ্যমন্ত্ৰীয়ে সেই অখিলৰ চেলেঞ্জ মই মোৰ সম্পত্তি মোৰ নহয় মোৰ শ্ৰীমতীৰ ঘৰটো তাৰ ওপৰত তদন্ত দিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছো আৰু হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ যি স্থাবৰ অস্থাবৰ সম্পত্তি কি বুলি কয় এইটো আয়তকে সম্পত্তিৰ পৰিমাণৰ যিটো সামঞ্জস্যহীনতা সেইটোৰ ওপৰত তদন্ত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই মোৰ চেলেঞ্জ গ্ৰহণ কৰক হিমন্ত বিশ্ব শৰ্মাক মই এটা অনুৰোধ কৰোঁ যে আপোনাৰ ভাইটোৱে দুয়োজন ভাইয়ে কেনেকৈ এচিএছ আৰু এপিএছ পাইছে কেনেকৈ এপিএছচি চাকৰি পাইছে তাৰ ওপৰত এটা তদন্ত দিয়কচোন বেলেগ একো নালাগে তাৰ ওপৰত এটা তদন্ত দিয়কচোন বেলেগ একো নালাগে তেতিয়াই গোটেই ভিতৰৰ কথাটোতো ওলাই আহিব এপিএছচিক আপুনি কেনেকৈ ব্যৱহাৰ কৰে যোৱা কিছুদিন গৌৰৱ গগৈৰ পত্নীক লৈ চৰ্চা বিতৰ্ক চলিছিল ৰাজ্যৰ ৰাজনীতিত বৃহস্পতিবাৰৰ পৰা অখিল গগৈৰ পত্নী আৰু মুখ্যমন্ত্ৰীৰ পত্নীক লৈ চৰ্চা বিতৰ্ক তেনে কৰিব নালাগে যেতিয়া কোনেও একো কৰিব নোৱাৰে যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয় তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে ব্যুৰ ইনপুটৰ সহযোগত নাজিৰ আহমেদৰ ৰিপৰ্ট NKTV+